তাৰমানে মোদীজীয়ে তো গ্যাৰেণ্টি দিবই আর মোদীজির গ্যাৰেণ্টিখিনি আমাৰ স্টেট গভৰ্ণমেণ্টে ওয়ারেন্টি কৰি দিব যাতে একদম পার্মানেন্ট হৈ যায়। কাজিৰঙাত মোদীজি ইয়াত নিজে থাকি গ'ল, তেওঁ অভিভূত হৈ উভতি গৈছে আৰু তেখেতেও মোক কৈছে যে কাজিৰঙাৰ আশে পাশে গোটেই অঞ্চলবিলাকত কাম কৰিব লাগে, আমি সকলোৱে মিলি কাম কৰিম। কেইবাটাও ধুনীয়া প্ৰজেক্ট আমি বনাইছোঁ। মই ভাবোঁ যে আমি বহুতখিনি পৰ্যটন হওক, ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, আমি আগুৱাই লৈ যাব পাৰিম। চাওক, কংগ্ৰেছৰ একো কথা বিশ্বাস নকৰিব। মানুহৰ পৰা চান্দা ল'বৰ কাৰণে প্ৰথমতে টকা নাই বুলি ক'লে, তাৰপিছত এতিয়া হেলিকপ্টাৰটো ঘূৰি আছে। মুখ্যমন্ত্ৰী হেলিকপ্টাৰত উঠিলে সমালোচনা কৰে, কিন্তু তেওঁলোক হেলিকপ্টাৰত উঠিলে কয় মই গৰু গাড়ীৰ পৰা হেলিকপ্টাৰ প্ৰমোচন পালোঁ। গতিকে কি ক'ব আপোনালোকে? যাৰ লগত যাওক বাৰু যাওক, খালি ৰাইজক সঁচা কথাবোৰ ক'ব লাগে যে কংগ্ৰেছৰ লগত হাজাৰ হাজাৰ কোটি টকা আছে। বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি কি? মই এতিয়া ইমানে কেম্পেইন কৰিলোঁ, এটাও কংগ্ৰেছৰ বিৰুদ্ধে ক'লোঁ জানো? আমাৰ সমান ভাল নিৰ্বাচনী প্ৰচাৰ কোনেও চলোৱা নাই। মই আধা ঘণ্টাৰ সময় 40 মিনিট সময় ভাষণ দিলোঁ, এটা কংগ্ৰেছৰ নাম ল'লোঁ, এটা ৰাহুল গান্ধীৰ নাম ল'লোঁ, মইতো কাৰোৱে নাম লোৱা নাই। ইমান ধুনীয়াকৈ প্ৰচাৰ চলাই আছোঁ। Reflects the policies of Muslim youth. You see, the Congress manifesto is more closer to the people of Pakistan than people of India. ये अगर मैनिफेस्टो पाकिस्तान का चुनाव में आ जाते हैं, तब कांग्रेस को बहुत सारा वोट पाकिस्तानियों से मिल जाएगा। ठीक है, धन्यवाद। তাৰমানে মোদীজীয়ে তো গ্যাৰেণ্টি দিবই আর মোদীজির গ্যাৰেণ্টিখিনি আমাৰ স্টেট গভৰ্ণমেণ্টে ওয়ারেন্টি কৰি দিব যাতে একদম পার্মানেন্ট হৈ যায়। কাজিৰঙাত মোদীজি ইয়াত নিজে থাকি গ'ল, তেওঁ অভিভূত হৈ উভতি গৈছে আৰু তেখেতেও মোক কৈছে যে কাজিৰঙাৰ আশে পাশে গোটেই অঞ্চলবিলাকত কাম কৰিব লাগে, আমি সকলোৱে মিলি কাম কৰিম। কেইবাটাও ধুনীয়া প্ৰজেক্ট আমি বনাইছোঁ। মই ভাবোঁ যে আমি বহুতখিনি পৰ্যটন হওক, ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, আমি আগুৱাই লৈ যাব পাৰিম। চাওক, কংগ্ৰেছৰ একো কথা বিশ্বাস নকৰিব। মানুহৰ পৰা চান্দা ল'বৰ কাৰণে প্ৰথমতে টকা নাই বুলি ক'লে, তাৰপিছত এতিয়া হেলিকপ্টাৰটো ঘূৰি আছে। মুখ্যমন্ত্ৰী হেলিকপ্টাৰত উঠিলে সমালোচনা কৰে, কিন্তু তেওঁলোক হেলিকপ্টাৰত উঠিলে কয় মই গৰু গাড়ীৰ পৰা হেলিকপ্টাৰ প্ৰমোচন পালোঁ। গতিকে কি ক'ব আপোনালোকে? যাৰ লগত যাওক বাৰু যাওক, খালি ৰাইজক সঁচা কথাবোৰ ক'ব লাগে যে কংগ্ৰেছৰ লগত হাজাৰ হাজাৰ কোটি টকা আছে। বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি কি? মই এতিয়া ইমানে কেম্পেইন কৰিলোঁ, এটাও কংগ্ৰেছৰ বিৰুদ্ধে ক'লোঁ জানো? আমাৰ সমান ভাল নিৰ্বাচনী প্ৰচাৰ কোনেও চলোৱা নাই। মই আধা ঘণ্টাৰ সময় 40 মিনিট সময় ভাষণ দিলোঁ, এটা কংগ্ৰেছৰ নাম ল'লোঁ, এটা ৰাহুল গান্ধীৰ নাম ল'লোঁ, মইতো কাৰোৱে নাম লোৱা নাই। ইমান ধুনীয়াকৈ প্ৰচাৰ চলাই আছোঁ। Reflects the policies of Muslim youth. You see, the Congress manifesto is more closer to the people of Pakistan than people of India. ये अगर मैनिफेस्टो पाकिस्तान का चुनाव में आ जाते हैं, तब कांग्रेस को बहुत सारा वोट पाकिस्तानियों से मिल जाएगा। ठीक है, धन्यवाद।